অসমৰ মুখ্যমন্ত্ৰীৰ কথাবিলাক আজিকালি একেবাৰে পাতল, উতনুৱা, উদণ্ড আৰু যিটো লাফাংগা বুলি কওঁ আমি, লাফাংগা ডেকা ল'ৰা যে থাকে, য'তে ত'তে আড্ডা দি এনেই ভ্ৰুমকৈ মটৰচাইকেলখন চলাই নিয়ে যে কিছুমান ডেকা ল'ৰা থাকে, তেনেকুৱা লাফাংগা মানুহৰ নিচিনা হৈ গৈছে আজিকালি মুখ্যমন্ত্ৰীৰ কথাবোৰ। মোক এটা কথা আপোনালোকে নিজে কওকচোন যে অসমত আজি অসমৰ মুখ্যমন্ত্ৰীয়ে আটাইতকৈ ডাঙৰ যিকেইটা এচিভমেণ্ট বুলি কয়, তাৰ ভিতৰত দ্বিতীয় আটাইতকৈ ডাঙৰ এচিভমেণ্টটোক তেওঁ কয় যে ৰংঘৰ প্ৰকল্প। এইটো কাৰ সমষ্টিত হৈছে? ৰংঘৰ প্ৰকল্প সেইটো কাৰ সমষ্টিত হৈছে? 142 কোটি টকাৰে। এইটোতো মই বাধ্য কৰালোঁ ন তেওঁক দিবৰ কাৰণে। তাৰ পাছত আপুনি আজি অসমৰ মুখ্যমন্ত্ৰীৰ বা অসম চৰকাৰখনৰ আটাইতকৈ ডাঙৰ নদী নিয়ন্ত্ৰণৰ যিটো আঁচনি, তেওঁলোকে ৱৰ্ল্ড বেংক আৰু ADBৰ পৰা লয়, এছিয়ান ডেভেলপমেণ্ট বেংক আৰু ৱৰ্ল্ড বেংক। মোৰ নিজৰ সমষ্টিৰ 11 কিলোমিটাৰ মথাউৰি বন্ধাবৰ কাৰণে আৰু গোটেই নদী নিয়ন্ত্ৰণটো কৰিবৰ কাৰণে মই 200 কোটি টকাৰ প্ৰজেক্ট ল'লোঁ, এছিয়ান ডেভেলপমেণ্ট বেংক। এইটো কাৰ সমষ্টিত হৈছে? অসম চৰকাৰৰ দিনৰ আটাইতকৈ ডাঙৰ যিকেইটা প্ৰজেক্ট, ডিষ্ট্ৰিক্ট ষ্টেডিয়াম, এইটো শিৱসাগৰত ল'লোঁ 50 কোটি টকা। চাৰ্কিট হাউচ বনোৱা, সেইটোও শিৱসাগৰত ল'লোঁ। তেওঁলোকৰ যিমান প্ৰজেক্ট আছে না, স্পেচিয়েল প্ৰজেক্ট যিমান আছে, এনেইতো সাধাৰণ প্ৰজেক্টবিলাক চবেই সমানে পায়, কিন্তু স্পেচিয়েল প্ৰজেক্ট যেনেকৈ ধৰক অসম চৰকাৰ স্পেচিয়েল প্ৰজেক্ট অসম মালা, মই 2টা ৰাস্তা ল'লোঁ। এটাৰ নাম BG ৰোড 122 কোটি টকা, এটাৰ নাম বৰালি 102 কোটি টকা। গতিকে তেওঁলোকৰ যিমানবিলাক ফ্লেগশ্বিপ প্ৰগ্ৰেম আছে, সকলোবিলাক ফ্লেগশ্বিপ প্ৰগ্ৰেমে মই লৈ ল'লোঁ। তেওঁলোকৰ যিমানবিলাক ডাঙৰ তেওঁলোকৰ প্ৰজেক্ট আছে, সকলো প্ৰজেক্টে লৈ ল'লোঁ। আৰু আটাইতকৈ ডাঙৰ কথা যে টাউনৰ পানী যোগান প্ৰকল্পৰ কাৰণে যি প্ৰকল্প লাগে, টাউনৰ পানী যোগান, আমাৰ শিৱসাগৰৰ 30% মানুহে খোৱা পানী পায় টাউনৰ। মই আমাৰ শিৱসাগৰৰ 100% পাবৰ কাৰণে তাৰ কাৰণে 35 কোটি টকাৰ প্ৰজেক্ট আনিলোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা। অহা মাৰ্চ মাহত শিৱসাগৰক ৱৰ্ল্ড হেৰিটেজ চাইটৰ টেণ্টেটিভ লিষ্টত ভৰাবৰ কাৰণে লাগি আছোঁ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত খোৱা আটাইতকৈ ডাঙৰ আৰু এটা বস্তু আনিছিলোঁ, আকৌ শিৱসাগৰ কি কয় বিশ্ববিদ্যালয় বনোৱাটো তেওঁলোকৰ ডাঙৰ প্ৰজেক্ট, সেইটোও ল'লোঁ। ষ্টেডিয়াম বনোৱাটো তেওঁলোকৰ ডাঙৰ প্ৰজেক্ট, সেইটোও ল'লোঁ। তাৰপিছত আপোনাৰ কি কয় চাৰ্কিট হাউচ বনোৱাটো তেওঁলোকৰ ডাঙৰ প্ৰজেক্ট, সেইটোও ল'লোঁ। অসম মালাটো তেওঁলোকৰ ডাঙৰ প্ৰজেক্ট, সেইটোও ল'লোঁ। আৰু অতিসাক্ষী কেন্দ্ৰবিলাকক কিবাকিবি কৰাৰ যিটো স্পেচিয়েল প্ৰজেক্ট, সেইটো ৰংঘৰ প্ৰকল্প ল'লোঁ। আপুনি চাওক, কোনটো প্ৰকল্প মই ল'ব নোৱাৰাকৈ আছোঁ, আৰু সেইবিলাক মোক দিব নোখোজে তেওঁ। মই দম দি হিমন্ত বিশ্ব শৰ্মাক, ধমকি লগাই হিমন্ত বিশ্ব শৰ্মাৰ পৰা এটা প্ৰজেক্ট লৈছোঁ। মাত্ৰ মোক হিমন্ত বিশ্ব শৰ্মাই এটাই অন্যায় কৰিলে, সেইটো হ'ল যে শিৱসাগৰ মেডিকেল কলেজখন মোৰ সমষ্টিৰ পৰা অকণমান আগত গুচি গ'ল, ডিমৌ সমষ্টিত। অকল অন্যায় কৰিছে এটা, বাকী আৰু কিনো মোতকৈ বেছিকৈ প্ৰজেক্ট নিলে সেইটোকে দেখুৱাই দিয়কচোন। এতিয়া মেডিকেল কলেজক বাদ দি ডিমৌ বিধানসভা সমষ্টিত মোতকৈ আৰু কি বেলেগ প্ৰজেক্ট নিলে সেইটোকে দেখুৱাই দিয়ক। আৰু অসমৰ মুখ্যমন্ত্ৰীজনে লিডাৰ অফ দ্য অপজিশ্যনৰ সমষ্টিটোক যদি যদি ভেঞ্চাৰ MLA বুলি কয়, তেতিয়া কাইলৈ তেওঁ যে লিডাৰ অফ দ্য অপজিশ্যন হ'ব, কাইলৈ যদি আমি চৰকাৰ গঠন কৰোঁ, তেওঁ যেতিয়া লিডাৰ অফ দ্য অপজিশ্যন হ'ব, তেওঁতো তেতিয়া ভেঞ্চাৰ MLA হ'ব, একেটাই হ'ব। এটা কি প্ৰমাণ কৰিলে যে তেওঁৰ ৰাজত্বকালত বিৰোধী দলবিলাকক যি ধৰণে উন্নয়নমূলক কাম দিব লাগে, লিডাৰ অফ দ্য অপজিশ্যনক যি ধৰণে সন্মান কৰিব লাগে, সেই সন্মানটো তেওঁ কৰা নাই বুলিয়ে ক'লে। তাৰ কাৰণে জগৰীয়া দেৱব্ৰত শইকীয়া নহয়, তাৰ কাৰণে জগৰীয়া হিমন্ত বিশ্ব শৰ্মা। মই সেইকাৰণে ক্লিয়াৰলি কৈছোঁ যে তুমি যে ইমান যে ডাঙৰ কথা ক'লা যে ডিমৌক একদম উন্নয়নৰ কাৰণে লাগি থাকে, ময়ো এইবাৰ 85টা PMGSY ৰাস্তা আনিছোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা, 85টা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ৰাস্তা আনিছোঁ। যিমানবিলাক ফ্লেগশ্বিপ, যিমানবিলাক তেওঁলোকৰ ডাঙৰ প্ৰজেক্ট আছে, প্ৰত্যেকটো প্ৰজেক্টে মই শিৱসাগৰত লৈছোঁ, প্ৰত্যেকটো প্ৰজেক্টে। আৰু তাতকৈ যদি বেছি প্ৰজেক্ট ল'ব লাগে, তেতিয়াহ'লে মই নিজেই অসমৰ মুখ্যমন্ত্ৰী হ'ব লাগিব, নহ'লে PWDৰ মিনিষ্টাৰ হৈ ল'ব লাগিব, তেতিয়াহে মই বাকীখিনি পাৰিম আৰু।
মোৰ দিনত B.Ed কলেজখন শিৱসাগৰত মই কমপ্লিট কৰিছোঁ। এতিয়া খালি সেইখন ঠাই মোৰ ঠাইৰ পৰা গুচি গ'ল। B.Ed কলেজখন মই কমপ্লিট কৰিছোঁ, কমপ্লিট। মোক কৰা ডাঙৰ অন্যায়টো এটাই মাত্ৰ, এটা অন্যায় কৰি দিলে হিমন্ত বিশ্ব শৰ্মাই মোক জীৱনত। সেইটো হ'ল এই ডিমৌৰ এই উপনিৰ্বাচন যে হৈছিলে, উপনিৰ্বাচনত আহি তেওঁ কৈ দিলে যে মেডিকেল কলেজখন ডিমৌত দিম বুলি। গতিকে ডিমৌত খালি মেডিকেল কলেজখন, আমাৰ শিৱসাগৰ টাউনৰ পৰা কেই কিলোমিটাৰমান দূৰত মেডিকেল কলেজখন খালি মোৰ তাৰ পৰা গ'ল। আমি সেইখন শিৱসাগৰ টাউনত লগাবৰ কাৰণে চেষ্টা কৰিছিলোঁ। মই যুঁজিবই খুজিছিলোঁ। শিৱসাগৰ মানুহে ক'লে যে বৰ শিৱসাগৰ টাউনৰ পৰা বেছি দূৰ নহয় কাৰণে লাগি থাকিব নালাগে, বাদ দিয়ক। নহ'লেতো মই যুঁজিবই খুজিছিলোঁ। গতিকে মই অত্যন্ত স্পষ্ট ভাষাৰে আপোনালোকক ক'ব খুজিছোঁ যে হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনৰ ওচৰ চাপি অহাৰ লগে লগে তেওঁৰ নটটো ঢিলা হৈ গৈ আছে। কোনোবা দিন নটটো একেবাৰে খুলি পৰে বুলি মোৰ ভয় হৈছে খালি হিমন্ত বিশ্ব শৰ্মাৰ মাথাৰ মগজুৰ নটটো কেতিয়াবা একেবাৰে খুলি পৰিলেও মানুহটো এই ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰোঁ হ'ব তেতিয়া। এতিয়াতো তাৰ আগৰ অৱস্থাটো হৈ আছে মানুহটোৰ ভাগৰ। চব কথাবিলাকেই অসংলগ্ন, চব কথাবিলাকেই 2 নম্বৰী। এটাও সৎ শুদ্ধ কথা ক'বলৈ নাই, খালি 2 নম্বৰী। তেওঁ এটা কথা কওকচোন যে নহয় আমি তোমালোকক বিদেশী সমস্যাৰ সমাধান কৰিম বুলি কৈছিলোঁ, ইমান বিদেশী খেদিলোঁ বুলি সেইটো দেখুৱাই দিয়া না ভাই। তোমাৰ দমটো তাৰ উকাতটো তাতহে চা মুখ্যমন্ত্ৰী হিচাপে। তুমি এইটোৱে ক'ব পাৰিবা যে মই অসমৰ মুখ্যমন্ত্ৰী হৈ অসমৰ ইতিহাসত আটাইতকৈ বেছিকৈ ধাৰ ল'লোঁ। তৰুণ গগৈ চৰকাৰলৈকে 59 বছৰত অসমৰ মুঠ ধাৰ আছিলে 42,000 কোটি টকা। হিমন্ত বিশ্ব শৰ্মাই যোৱা 31 মাৰ্চ 2025লৈকে সেইটোক 1,77,000 কোটি টকা কৰি দিলে। আৰু এই 2026 চনৰ 31 মাৰ্চলৈকে এতিয়া যে আমাৰ বাজেট দিব, 31 মাৰ্চলৈকে যিখন বাজেট আহিব এতিয়া মানে ভোট অফ একাউণ্ট আহিব, তাত হিচাপ আহি যাব যে 31 মাৰ্চলৈকে তেওঁৰ ধাৰটো হ'ব 2,20,000 পৰা 2,30,000 কোটি টকাৰ ভিতৰত। তো গতিকে তেওঁতো একো মহাত কাম কৰিব নোৱাৰিলে। অসমৰ মানুহে বহুত কৈ আছিলে, বহুত কিছুমান মানুহে সাংবাদিক বুদ্ধিজীৱী সাংঘাতিক প্ৰচাৰ কৰি আছিলে যে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা দক্ষ মুখ্যমন্ত্ৰী এজন আহিলে অসমখন পৰিৱৰ্তন হৈ যাব। ঘোঁৰাৰ গাছটো কাটিলে তেওঁ ইমান দিন। এতিয়া বিদেশী এটা খেদিব নোৱাৰি, 1674টা বিদেশী খেদিছে, সকলো মুখ্যমন্ত্ৰীতকৈ কম। 1674টা মুখ্যমন্ত্ৰী কি কয় বিজেপি চৰকাৰৰ দিনত 10 বছৰত 1674টা বিদেশী খেদি এতিয়া কৈ আছে যে কি মিয়াক কষ্ট দিব লাগে। হেৰ' বাপু, তো কোনেনো মিয়াক কষ্ট দিবৰ কাৰণে মুখ্যমন্ত্ৰী পাতিছিলে? মুখ্যমন্ত্ৰী পাতিছিলোঁ মিয়া হওক, হিন্দু বাংলাদেশী হওক, চববিলাককে যিবিলাক বিদেশী 71 চনৰ 24 মাৰ্চৰ পিছত অহা সেইবিলাকক খেদিবৰ কাৰণেহে মুখ্যমন্ত্ৰী পাতিছিলোঁ। তোমাৰ দিনত যদি বাংলাদেশী গৈ যদি সঁচাকৈ ডিব্ৰুগড় বা দুলীয়াজান পাবলৈ পাইছে, তেতিয়াহ'লে তুমি মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ কৰিব লাগেনে নাই? কাৰ ওচৰত তুমি এইবোৰ মানে বিলাপ তৰি আছা? কাৰ ওচৰত কথা কৈ আছা তুমি? এইটো যিটো কাম তোমাৰ আছিলে সেইটো তুমি কৰিব নোৱাৰিলা। কৰিব নোৱাৰি তুমি এতিয়া ইলেকশ্যনৰ সময়ত কথাটো বদলাবৰ কাৰণে কৈছা যে মিয়াক কষ্ট দিব লাগে, 5 টকাৰ ঠাইত 4 টকা দিব লাগে। এইটো পাগলেহে কয়, সৰু ল'ৰাইও নকয় এনেকুৱা কথা, পাগলে কয়, পাগলে। যিবিলাক মানুহৰ একদম মাথাৰ একদম বেয়া হৈ গৈছে, আজিকালি পাগল বুলি নকয় আৰু, তো আজিকালি মানসিকভাৱে বিশেষভাৱে সক্ষম বুলি যিটো কয়, সেই মানুহে এনেকুৱা কথা কয়।